সৰুপথাৰত আদিবাসী উন্নয়ন পৰিষদৰ উন্নয়নমূলক কামৰ আধাৰশিলা। সৰুপথাৰত আদিবাসী উন্নয়ন পৰিষদৰ কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু কাৰ্যালয় মুকলি। দেওবাৰে সৰুপথাৰত উপস্থিত হৈ আদিবাসী উন্নয়ন পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য পিটাৰ দাস। তেখেত উপস্থিত হৈ সৰুপথাৰ আৰু উৰিয়ামঘাটত দুটিমান উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে আৰু পদুমণি ঈশ্বৰ নামঘৰ সমীপত স্বৰ্গীয় ধীৰেন কেৰকেটাৰ শৰণত এটি অতিথিশালা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ উপৰি সৰুপথাৰ পদুমণি তিনিআলিত পিটাৰ দাঙে এটি আদিবাসী উন্নয়ন পৰিষদৰ কাৰ্যালয় গৃহ মুকলি কৰে। তেখেতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আদিবাসী উন্নয়ন পৰিষদ গঠন কৰি দিয়াৰ বাবে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে আৰু তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীৰ সদায় মনত ৰাখিব বুলি উল্লেখ কৰে। AWD তৰফৰ পৰা আমি আধাৰশিলা স্থাপন কৰিলোঁ। সৰুপথাৰ সমষ্টিত তিনিটা আধাৰশিলা স্থাপন কৰিলোঁ। উৰিয়াম ঘাটত এটা ৱাল, বৰবালিত এটা ৰাস্তা আৰু পদুমণি গেষ্ট হাউচ ধীৰেন কেৰকেটা, স্বৰ্গীয় ধীৰেন কেৰকেটা নামত আমি আধাৰশিলা স্থাপন অপেনিং কৰিলোঁ। সেইটো 50 লাখৰ আছে। আৰু আমি ধন্যবাদ দিব বিচাৰোঁ আমাৰ অসমৰ মৰমৰ মুখ্যমন্ত্ৰী, তেওঁ আমাক আদিবাসী ডেভেলপমেণ্ট কাউন্সিল দিলে। তেওঁক আমি যিমান দিন দিয়াই থাকিম, আমাৰ অন্তৰত ৰাখিম। ইমান মুখ্যমন্ত্ৰী আহিলে আমাক আদিবাসীকেইটাক কোনেও চোৱা নাছিলে। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ নেতৃত্বক আমাক আদিবাসীকেইটাক একত কৰালে। 5টা দল সংগঠনক, 5টা অস্ত্ৰধাৰী সংগঠনক তেওঁক বহুত বহুত ধন্যবাদ দিওঁ। আৰু আমাৰ এতিয়া আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট কামৰ ষ্টাৰ্ট হৈছে। গোটেই অসম আমাৰ কাউন্সিল ফালৰ পৰা ডেভেলপ হৈ আছে। প্ৰথমে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট সৰুপথাৰ চাব ডিভিজনত আজি 14 তাৰিখত আমি 4টা অপেনিং কৰিলোঁ। আৰু পদুমণি 1 নম্বৰ পদুমণিত AWDCৰ আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিলৰ অফিচ অপেনিং কৰা হ'ল। আমাৰ ইয়াত বিভিন্ন দল সংগঠন আছিলে, আদিবাসী পিছ মুভমেণ্ট আছিলে, মুণ্ডা সাহিত্য সভা আছিলে, মুণ্ডা ছাত্ৰ সন্থা আছিলে, সাঁওতাল ছাত্ৰ সন্থা আছিলে আৰু অন্যান্য 36 জনগোষ্ঠীৰ আমাৰ মেম্বাৰসকল আছিলে। আৰু বিভিন্ন 36 ভিতৰত আমাৰ মেম্বাৰকেইটা আছিলে আৰু গাঁওবুঢ়াকেইটা আছিলে আৰু বহুত ৰাইজ আছিলে, আমাক সহায় কৰিলে। তেওঁলোককো ধন্যবাদ দিওঁ আৰু আপোনালোককো ধন্যবাদ দিওঁ, যাতে আপোনালোকে আমাক সহায় কৰিলে। সেইটো কাৰণে মই ইমানে কৈ মোৰ সৰু বক্তব্য